আজি মানে আমাৰ দাদাও আহিলে ঘৰলৈ ছুটিত তাৰপৰা ভণ্টিহঁতো আহিম বুলি কৈছে জোৱাইও আহিম বুলি কৈছে সেইকাৰণে খানা এটা যা যোগাৰ কৰিছোঁ এইফালে মুৰ্গী এটা মাৰিলোঁ মাৰি মেলি এয়া কাটিবৰ কাৰণে সাজু কৰিছোঁ আৰু জুইতে পুৰি লৈছোঁ প্ৰথমতে পাখি চাখি গুচাই লৈ আৰু মুৰ্গীবোৰ সদায় পুৰি ল'লে তেলটো ওলাই গ'লে অকণমান ভাল লাগে খাই এইফালে কাটি মেলি মই আজৰি হ'লোঁ এয়া মাংস ওলালে আৰু ব্ৰইলাৰ যিখিনি লিভাৰ আমঠু এইখিনি মই এক্সট্ৰাকৈ থৈছোঁ এইখিনি জ্বলাকৈ বনাব লাগিব বেঙেনা চেঙেনা দি ভালকৈ খানা এটা বুলিলে মানে বহুত যোগাৰ কৰিব লাগে আমনি লাগি যায়গৈ এইফালে মায়ে এইবোৰ যা যোগাৰ কৰি আছে মাছৰ তৰকাৰী বনাবৰ কাৰণে মায়ে নিমখ হালধি এইবোৰ সানি দিলে মাছত আৰু মাছ বনাবৰ কাৰণে এয়া পাচলি বইল কৰি আছোঁ ইয়াত দিছোঁ ফুলকবি আৰু আলু আৰু আজিকালি বজাৰৰ ফুলকবি জানেই সেইকাৰণে বইল কৰি ল'লে ভাল আৰু একো অসুবিধা নাথাকে এইখিনি বইল কৰি হৈ গ'ল আমাৰ আৰু এতিয়া মাছখিনি ফ্ৰাই কৰি আছে মাছখিনি ভালকৈ ফ্ৰাই কৰি লোৱাৰ পিছত আমি মাছৰ তৰকাৰী বনাই দিম আৰু মাছৰ তৰকাৰী প্ৰথমতে পাঁচফোৰণ দি দিছোঁ তাৰপিছত এইবোৰ পিঁয়াজ নহৰু চহৰু দি দিম আৰু তাৰপৰা বিলাহী চিলাহী দি ধুনীয়াকৈ এইখিনি গ্ৰেভিটো কৰি ল'ম আৰু এয়া পাচলি দি দিব পৰা হৈ গ'ল আৰু এইখিনি ভাজি হ'ল যেতিয়া এনেকৈ বইল কৰি ল'লে সোনকালে হয় মাছৰ তৰকাৰীকণ বৰ বেছি সময় নালাগে মানে অলৰেডি পাচলি হৈয়ে থাকে এয়া হালধি দি দিলোঁ জোখমতে নিমখ এইফালে মাছ দি দিলোঁ আৰু ওপৰতে ধনিয়া দি দিম আৰু নেমু চেপি দিম এইখিনি দেখুৱাবলৈ নহ'ল আৰু আমি অকণমান নেমু চেপি দিছোঁ ওপৰত আজিকালি বিলাহী যেতিয়া টেঙা নাথাকেই এইখিনি দেখিছে ধুনীয়াকৈ মাছৰ তৰকাৰী হৈ গ'ল এয়া জোৱাই লাগি আছে এতিয়া বনাম মাংসখিনি আৰু তাৰ কাৰণে এইখিনি পিঁয়াজ চিয়াজখিনি ভাজি লওঁ অকণমান কাশ্মীৰ দি দিছোঁ আৰু এতিয়া মাংসখিনি দি দিম এইখিনি ফ্ৰাই কৰি লওঁ তাৰপৰা ওপৰতে আলু দিবলৈ আছেই এতিয়া আলু দি দিলোঁ এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব এইফালে ইহঁতি মাংস বনাই আছে আৰু আমাৰ ভিতৰত কোনে বনাই আছে দেখাই দিছোঁ কি বনাইছে তই গোটেইখিনি আঙুলি হৈ আছে আৰু এইটো ব্ৰইলাৰ পেটু জ্বলা ভাজি বেঙেনা দিয়া এইফালে মাটাচিয়া বনাই আছে ভাত এইফালে বেঙেনা দিয়াই নাই নহয় পেনটোৰ ওচৰতে দিছোঁ এইফালে মাছৰ তৰকাৰী হেৰি দিলে নিমখ দিলোঁ তেল দিলোঁ সেই টোপনিয়াই আছে বিয়া খাই আহি বেছি গ্ৰেভি মানে পানী নাই দিয়া অকণমান গ্ৰেভি কিনাৰতে দি দি যা লাষ্টত অকণমানো গ্ৰেভি অকণ দি দিবি আৰু এইখিনি মাংস খাই খাই মানে আমনি লাগি গৈছেগৈ আৰু মাছ খাবলৈহে মন গৈছে নালাগে মাছৰ তৰকাৰী ভাল হৈছে ছোৱালী এই মাছৰ তৰকাৰী খাম মাংস কিমান খাবি আৰু মা বহি আকৌ দিবি জ্বলা বহুত জ্বলা অকণমানহে কেৰাহীত থৈ আহিছোঁ ইয়াৰে থাকিহে যাব এতিয়া ভালেমান দিন কলপাত কটাও নাই খোৱাও নাই আমি দুটাই খানা নাই গ'লো দেই গোটেই সপৰিয়ালে একেলগে ভাত সাজ এনেকৈ খায়ো ভাল লাগে বহুত দিনৰ মূৰত আজি এনেকৈয়ে যা যোগাৰ কৰিলোঁ আৰু খানাটো আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল লাগে কমেণ্ট এটা কৰিব লাইক কৰিব ফ'ল' কৰিব আৰু ইউটিউবত গৈ ছাবস্ক্ৰাইব এটা কৰি দিব যদি ইউটিউব চেনেলটো চাইছে মই তহঁতক কৈছিলোঁ তহঁতি লাইট দিছোঁ লাইটকৈ লৈছে
মই মানুহ চিগনেল দিলেই গম পাওঁ মই পাঁচদিনৰ কেৰাহী চাহী ধুই পানী এক বটল তলালোঁ কাইলৈ দেখা সেই পথাৰলৈ যাম আহিবা ডাঙৰ কৰি আহিব লাগিব স্কুলৰ পৰা আহিম চাইকেলত আহিব স্কুলৰ পৰা এই কাইলৈ বৌৰ লগতে থাকিবা কাইলৈ মই নাথাকোঁ নহয় ডাঙৰ কৰি আহিব পাৰিব লাগে টিউশ্যন আছে ঐ টিউশ্যন আছে স্কুল আছে শুনিছা না মই আহিমগৈ এই আহিব ইয়াক থৈ পেলাই মই গুচি আহিম বিয়া খাবলৈ গুচি আহিব ৰিচিপশ্যনত যাব খাব আহিব নহয় টাউনত হৈছিলা বঙালী জানো কাইলৈ নামতা সিও কি কয় মই কেনেকৈ কৈছিলোঁ নামাতিলে যিমানে নামাতে মই সিমানেই ভাল পাওঁ বহুত খৰচ হ'ল বিয়া মাতিলে বস্তু সময় দিব নোৱাৰো মানুহ মই এতিয়া ওলাই গৈ বিয়াখন বুলি কিমান গম পাইছোঁ মই মেডিকেলত থাকোঁতে কেইখন বিয়া মই মিছ হৈ গ'ল মই 500 টকা দি কাপোৰ এযোৰ নিছোঁ 5,000 টকা হেৰি কেছ দিছোঁ মাংস দিয়া লাগিলে নাখায় খা অকলে অকলে আমি খাই বৈ আজৰি আৰু বহুত বি পাইছো লোৱা মই কি কৰিবি এটা দি পাইছো আৰু